আজি অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিযুত মইনা আঁচনিৰ যিটো প্ৰপত্ৰ বিতৰণ এইটো আৰম্ভ কৰি দিছে। এই বছৰ 25-26 বিত্তীয় বৰ্ষত প্ৰায় 4 লাখতকৈ অধিক ছাত্ৰীসকলক নিযুত মইনা আঁচনি দিবলৈ ওলোৱা হৈছে। আৰু ইয়াৰ মতে আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ যিসকলে পঢ়ে তেওঁলোকক প্ৰতিটো মাহত 1000 টকাকৈ দিয়া হ'ব 10 মাহৰ কাৰণে। আৰু ডিগ্ৰীত যিসকলে পঢ়ি আছে তেওঁলোকক ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ কাৰণে প্ৰতি মাহত দিয়া হ'ব 1250 টকা 1250 টকাকৈ। আৰু যিসকলে MA বা MSc BEd কৰি আছে তেওঁলোকলৈ 2500 টকাকৈ। তাৰমানে MSc BSc পঢ়াসকলে MA বা BEd কৰা সকলে প্ৰায় বছৰত 10টা বছৰত 25,000 টকা পাব। আৰু ডিগ্ৰীত পঢ়ি থকা BA পঢ়ি থকা সকলে 12,500 টকা। আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী পঢ়ি আছে বছৰত 10,000 টকা দিয়া হ'ব। তাৰ উদ্দেশ্য হ'ল যে ছোৱালীবিলাকৰ মাজত মানে স্কুল ড্ৰপ আউটৰ সংখ্যা বহুত বেছি আছিলে। আৰু যিটো এটা গ্ৰছ এনৰলমেণ্টৰ কথা কৈ আছে ইয়াত খুব কম মানে এডমিশ্যন ল'বলৈ আহিছিল। টকা পইচাৰ অভাৱ, মা দেউতাই পঢ়াব নোৱাৰে। তাৰ কাৰণে অসম চৰকাৰে আঁচনি এটা ল'লে যে নিযুত মইনা এইটো দিয়াৰ পিছত আজি যোৱা বছৰ 16% বুলি কোৱা হৈছিলে, কিন্তু এই বছৰ 18%লৈ ওপৰত আহি গ'ল। আৰু এনেকৈ মানে এনৰলমেণ্টৰ সংখ্যা বাঢ়ি গৈ আছে। আজি আমাৰ KC কলেজত মই আহিছোঁ, ইয়াৰে কাৰ্যসূচী ৰূপায়ণৰ বাবে মই ইয়াতে প্ৰপত্ৰ বিতৰণ কৰিম। প্ৰায় 300তকৈ বেছি ছাত্ৰীসকলে এইটো পাবলৈ গৈ আছে। আৰু ইয়াৰ দ্বাৰা স্কুল ড্ৰপ আউট আৰু বাল্য বিবাহ এইটো প্ৰায় প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰিছে। আৰু এতিয়া ছোৱালীবিলাকৰ মাজত কলেজ শিক্ষা ল'বৰ কাৰণে আগবাঢ়ি অহাৰ সংখ্যা বাঢ়ি গৈ আছে।